আজি মই আলোচনা কৰিম যেটো আমাৰ ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম যেটো গ্ৰেড 4 যেটো এক্সাম হ'ব তো এই এক্সামৰ যেটো সিলেবাস যেখিনি আছে তো এই সিলেবাসখিনি বিষয়ে বহুতে অৱগত নহয় বহুতে সোশ্যাল মিডিয়াত মানে সিলেবাসখিনি বিচাৰি হাপাতৰি খাই পৰিছে তো এই গুটিখিনি সিলেবাসৰ বিষয়ে মই কথা পাতিম মানে গ্ৰেড 4 এটা লেভেলত কি সিলেবাস হ'ব পাৰে কিমান দূৰলৈকে ইয়াৰ পৰীক্ষাটো থাকিব পাৰে তো এইখিনি মই মানে আজি আলোচনা কৰিম এই ভিডিওটোৰ জৰিয়তে তো গতিকে হেগুলৈকে ভিডিওটো চাই থাকিব তো প্ৰথম যেটো আমাৰ সিলেবাস হেতু হৈছে আমাৰ যেটো ইতিহাস মানে এটা সোশ্যাল সায়েন্সৰ এটা সিলেবাস ঠিক আছে যেটোক আমি হিষ্ট্রি বুলি যেটো কও ঠিক আছে এটো আমাৰ সিলেবাসটোৰ ভিতৰত সামূল্য হৈছে তো আকৌ হিষ্ট্রিৰ ভিতৰত কিন্তু কিছুমান প্ৰশ্ন থাকিব পাৰে যেনেকৈ ধৰণৰ আসাম হিষ্ট্রি ইন্ডিয়ান হিষ্ট্রি এটো তো বাক থাকিবই তাৰ পিছত হয়তো এটো বা প্ৰাচীন হিষ্ট্রি বা মধ্যযুগীয় বা আধুনিক হিষ্ট্রি তেনেকুৱা ধৰণৰ কিন্তু আমাৰ বাক থাকিব পাৰে ঠিক আছে তাৰ পিছতে আমাৰ সোশ্যাল সায়েন্স বা আমি যেটো সোশ্যাল স্টাডিজ বুলি কও এটোৰ আন এটা বাক যেটোক আমি পলিটিক্যাল সায়েন্স বুলি কও হেতু সামূল্য হৈছে সো তেনেকুৱা ধৰণৰ পলিটিক্যাল সায়েন্সৰ ভিতৰত আমি ইন্ডিয়ান পলিটিক্স হওক বা আসাম পলিটিক্স হওক এইবিলাক কিন্তু সামৰি লোৱা আমি দেখা পাওঁ মানে এইবিটো আমাৰ সিলেবাসৰ ভিতৰত পৰে মানে যেটো গ্ৰেড 4 লেভেল তাৰ পিছত আমি তেনেকুৱা ধৰণৰ ইকোনমিক্সৰ কথা আমি ক'ব পাৰিম মানে ইকোনমিক্স যেটো আমি অৰ্থনীতি বিজ্ঞান বুলি কওঁ তো এই ইকোনমিক্সৰ কিন্তু সিলেবাস কিন্তু সামৰি লৈছে মানে ইকোনমিক্সৰ ভিতৰত ঠিক তেনেকুৱা ধৰণৰ কি কথাটো সংগঠিত হ'ব যেনেকুৱা আমাৰ ইন্ডিয়ান আৰু যেটো আসাম মানে অসমৰ অৰ্থনীতি আৰু যেটো ভাৰতৰ অৰ্থনীতি তেনেকুৱা ধৰণৰ থাকিব তো এইটো হৈছে আমাৰ যেটো সোশ্যাল স্টাডিজ বা আমি সোশ্যাল সায়েন্স বুলি যাক কওঁ আজিকালি তো ইটোৰ এটা সিলেবাস ঠিক তেনেকুৱা ধৰণৰ আমাৰ আন সিলেবাস আছে তো সেইখিনি মই কৈ আছো যেনেকুৱা ধৰণৰ আন এটা সিলেবাস যেটো আমি জেনাৰেল নলেজ বুলি আমি যেটো কওঁ এটো মানে আমাৰ সিলেবাস তো জেনারেল নলেজের ভিতৰত কি কি সামূল্য হৈছে জেনারেল নলেজের ভিতৰত যেনেকুৱা ধৰণৰ আমি যেটো লিটারেচার সাবজেক্ট যেটো কওঁ আমি প্ৰথম অৱস্থাত ক'ব লাগিব মানে লিটারেচার সাবজেক্টটো আমাৰ সামূল্য হৈছে যেনেকুৱা ধৰণৰ লিটারেচার মানে সাবজেক্টটো কি হ'ব পাৰে যেনেকুৱা ইংলিশ আৰু যেটো আমাৰ এছামিজ মানে যাক আমি অসমীয়া বুলি কওঁ তো অসমীয়াটো সামৰিছে অসমীয়াটো মানে কি যেটো আমাৰ কলা সংস্কৃতি যিখিনি আমাৰ প্ৰশ্ন আছে অসমীয়া কিন্তু গোটেইখিনি বিষয়বস্তু নহয় অসমীয়াৰ যেটো আমাৰ কলা সংস্কৃতিৰ বিষয়বস্তু সেইখিনি সামূল্য হৈছে ঠিক তেনেকুৱা ধৰণৰ আমাৰ জেনাৰেল নলেজৰ ভিতৰত স্পৰ্টছৰ যিখিনি আমাৰ প্ৰশ্ন আছে স্পৰ্টছৰ প্ৰশ্ন কিন্তু সামৰি লৈছে তাৰ পিছত আমি ক'ব পাৰো হয়তো আমাৰ জেনারেল মানে নলেজৰ ভিতৰতে এটা মানে আমনজনক যেটো আমাৰ এটা বিষয় হেতু হৈছে আমাৰ কি জেনারেল সায়েন্স বুলি যেটো কওঁ হেতু কিন্তু ইয়াৰ ভিতৰত সামৰি লৈছে আমি সিলেবাসখিনি আমি মানে দেখা পাইছো যে জেনারেল নলেজৰ ভিতৰতে মইতো আসলে মানে ভাবিব পৰা নাই যে এটা জেনারেল নলেজৰ ভিতৰত এটা জেনারেল সায়েন্স কিন্তু সোমাব পাৰে কিন্তু যিকোনো হওক যেটো এইটো এটা মানে সিলেবাসত দিয়া হৈছে আৰু তো সিলেবাসৰ এটা রুলস আছে যেটো আমাৰ এসএক বোর্ড বা যিকোনো ধৰণৰ নহওক না কিয় তো তেনেকুৱা ধৰণৰ হয়তো সামৰি লৈছে যি হয়তো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামটো পাতিব তো তাৰ ভিতৰতে দি দিছে আৰু সো আমাৰ হয়তো এইটো মানিব লাগিব জেনারেলি মানে যে জেনারেল নলেজটো সায়েন্সটো মানে বেলেগ হয় প্ৰশ্নটো বেলেগ হয় যদি সোশ্যাল সায়েন্স যদি বেলেগ কৈ দিছে তেনেহলে এইটো বেলেগ কৈ দিব লাগিছে জেনারেল সায়েন্সটো কিন্তু দিয়া নাই কিন্তু জেনারেল নলেজৰ ভিতৰতে সামৰি লৈছে কিন্তু কি কাৰণে সামৰি লৈছে এইটো মই ক'ব নোৱাৰিম তো যিকোনো হওক তাৰ ভিতৰতে আমি যেটো ফিজিক্স বুলি যেটো কওঁ ফিজিক্সটো আছে যেটোক আমি পদাৰ্থ বিজ্ঞান বুলি কওঁ তাৰ পিছতে ৰসায়ন বিজ্ঞান যেটোক আমি কেমিষ্ট্ৰি বুলি কওঁ তাৰ পিছতে যেটো আমি বায়োলজি যেটো আমাৰ জীৱ বিজ্ঞান বুলি যেটো কয় এইটো সামৰি লৈছে এইটো কিন্তু জেনারেল নলেজ যেটো আছে সাধাৰণ জ্ঞান এইটোৰ ভিতৰত কিন্তু সামৰি লৈছে ঠিক আছে তো এই ক্ষেত্ৰত কিন্তু আকৌ সোশ্যাল স্টাডিজ যেটো আছে এইটো হয়তো জেনারেল নলেজৰ ভিতৰত দিব পাৰিলে হয় কিন্তু এইটো দিয়া নাই এইটো ব্লেক কৈ দিছে সিলেবাসৰ ক্ষেত্ৰত ঠিক আছে মই মানে একচুয়ালি মানে ভাবিব পৰা নাই কিয় এনেকুৱা ধৰণৰ দিছে তো যিকে নহয় সেই মৰ্মে আমাৰ মানে বুজিব লাগিব তাৰ পিছতে আমাৰ যেটো সিলেবাস যেটো সামৰি লৈছে হেতু আমাৰ হৈছে যে ম্যাথমেটিক্স ঠিক আছে মানে যেটো আমি গণিত বুলি কওঁ গণিত তো গণিতৰ ভিতৰত কি কি সিলেবাস আছে চাওক গণিতৰ ভিতৰত আমি যদি প্ৰথম যদি ক'ব বিচাৰো হেতু হৈছে আমাৰ যেটো নাম্বাৰ সিস্টেম বুলি যেটো কওঁ মানে যেটোক আমি সংখ্যা প্ৰণালী যেটো আছে হেতু আমাৰ সামৰি লোৱা হৈছে তাৰ পিছতে এলজেব্ৰা যেটোক আমি বীজগণিত বুলি কওঁ হেতু সামৰি লৈছে ঠিক আছে তাৰ পিছত যেটো জ্যামিতি এটা আছে প্ৰশ্ন তো জ্যামিতিটো সামৰি লৈছে মানে জেনারেলি মানে জ্যামিতি যেটো আছে এটো ইমান এটা মানে হাইলি কনসেপচুয়াল জ্যামিতি সামৰি লোৱা নাই যেটো এটা গ্ৰেড 4 এক্সাম এটা সিম্পল এটা এক্সাম সো জেনারেলি আমি যেটো ইউক্লিড জ্যামিতি বুলি যেটো কওঁ তো ইউক্লিড জ্যামিতি কিনি ইয়াতে সামৰি লৈছে ঠিক আছে তাৰ পিছত নেক্সট যেটো চেপ্টাৰ আছে এটো হৈছে আমাৰ মেনসুৰেশন বুলি এটা চেপ্টাৰ আছে যেটোক আমি মানে কালি পৰিসীমা যেটো আমি বাইৰ কৰিছো এৰিয়া সার্কামফারেন্স মানে এটা সার্কেলৰ তো এইবিলাক যিবিলাক আমাৰ কোশ্চেন আছিল মানে এটো আমি মেনসুৰেশনৰ প্ৰশ্ন বুলি কওঁ ঠিক আছে তো সেইখিনি সামৰি লোৱা দেখা পাইছো ঠিক তেনেকুৱা ধৰণৰ আমি দেখা পাইছো কোঅৰ্ডিনেট জিওমেট্ৰি সেইখিনিও সামৰি লোৱা হৈছে এটা আসলে জ্যামিতিৰ পাৰ্ট হয় কিন্তু এটো এটা বেলেগ এটা হয় কোঅৰ্ডিনেট জিওমেট্ৰি তো এটো আমি পিছলৈ হয়তো আলোচনা কৰিব পাৰিম মানে কোঅৰ্ডিনেট
মানে যিটো আমাৰ জিঅ'মেট্ৰি আৰু জেনেৰেলি যিটো ইউক্লিড জিঅ'মেট্ৰি তাৰ মাজত বহুতো মানে পাৰ্থক্য আছে, মত পাৰ্থক্য আছে। তো যিকোনো সেইখিনি সামৰি লৈছে। তাৰপিছতে আমাৰ যিটো মানে সুদ বুলি যিটো আমি কওঁ, সুদৰ কিছুমান হয়তো তাতে নিউমেৰিকেল লিখা আছে, যিবিলাকৰ পৰা থাকিব কম্পাউণ্ড ইণ্টাৰেষ্ট হওক বা চিম্পল ইণ্টাৰেষ্ট হওক। তো এইবিলাকৰ পৰা কুৱেশ্যন চাব। তাৰপিছতে আমি যিটো বেছিক যিটো মেথামেটিক্সৰ কুৱেশ্যন আমি চাইছোঁ, তো সেইটো মানে উল্লেখ কৰিছে। তেনেকুৱা ধৰণৰ বেছিক মেথামেটিক্সৰ ভিতৰত কি হ'ব পাৰে, যেনেকুৱা ধৰণৰ মানে ইণ্ডেক্স ৰুল, তাৰপিছতে আমাৰ মানে নাম্বাৰ ছিষ্টেমৰ পৰা ঠিক তেনেকুৱা ধৰণৰ বহুতো ধৰণৰ কেলকুলেশ্যনবিলাক, মানে সহজ সহজ কেলকুলেশ্যনবিলাক, সেইবিলাক তোমাৰ কি হৈছে সামৰি লোৱা হৈছে। তো এইখিনি হৈছে আমাৰ মেথামেটিক্সৰ চিলেবাছ। তাৰপিছতে আন এটা চিলেবাছ আছে, সেইটো হৈছে আমাৰ যিটো ৰিজনিং বুলি যিটো কওঁ। ৰিজনিং মানে যিটো মেণ্টেল এবিলিটি এণ্ড ৰিজনিং যিটো আছে, এইখিনি পৰ্চন আমাৰ সামৰি লোৱা হৈছে। মানে মুঠৰ ওপৰত আমি ক'ব পাওঁ যে ৰিজনিঙৰ পৰা বহুতে ক্ৰিটিকেল কুৱেশ্যন ইমান নিদিয়ে, যিটো এইটো গ্ৰেড 4 লেভেলৰ এক্সাম হ'ব, যিকোনো তথাপি কি হৈছে সামৰি লোৱা হৈছে। মানে মুঠৰ ওপৰত যদি আমি ক'ব বিচাৰোঁ, এইটো ক'ব পাৰিম যে 135টা কি থাকিব আমাৰ কুৱেশ্যন থাকিব, ঠিক আছে। 135টা কি থাকিব কুৱেশ্যন থাকিব, আৰু প্ৰতিটো কুৱেশ্যনৰ এজ অফ দ্য কুৱেশ্যন 1 মাৰ্ক কৰি, মানে প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব। গতিকে 135টা কুৱেশ্যন আহিব আমাৰ যিটো গ্ৰেড 4 যিটো লেভেলৰ মানে যিটো এক্সাম যিটো হ'ব, তো ইয়াতে আৰু